জিন্দাবাদ উই স্ট্যান্ড উইথ সোনাম ওয়াংচুক আমাৰ ল'ৰা ছোৱালী কাইলৈ পৰীক্ষাত বহিব সিহঁতৰ কুৱেশ্যন পেপাৰ লিক হ'ল সিহঁতে হতাগ্ৰস্ত হ'ব সিহঁতে ছুইচাইড কৰিব সেই তেনেকুৱা এজন দুৰ্ভগীয়া ছাত্ৰৰ দেউতাক বিজেপিৰ তীব্ৰ সমৰ্থক এজনো হ'ব পাৰে বিজেপি কংগ্ৰেছ এনেকৈ চোৱাতকৈ আচলতে এইটো তেওঁৰ দাবীটো সোণম ৱাংচুকৰ দাবীটো উচিত নে অনুচিত ভুল নে শুদ্ধ তাকে বিবেচনা কৰাটো উচিত শিক্ষা বিভাগত পেপাৰ লিক হৈছে 20 জন ছাত্ৰই আত্মহত্যা কৰিছে 20টাকৈ পৰিয়াল তছনছ হৈ গৈছে তাৰ দায়িত্বটো কিয় শিক্ষামন্ত্ৰীয়ে নলব কিয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰিব চকু কাণ খুলক আৰু তেনেকুৱা এজন ব্যক্তিক যদি আমি হেৰুৱাবলগীয়া হয় বিশ্ব সম্প্ৰদায়ৰ ভাৰতবৰ্ষৰ মানে যেটো ভাৱমূৰ্তি হেতু মাটি হৈ পৰিব ইনকলাব জিন্দাবাদ উই স্ট্যান্ড উইথ সোনাম ওয়াংচুক উই স্ট্যান্ড উইথ সোনাম ওয়াংচুক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ উই স্ট্যান্ড উইথ সোনাম ওয়াংচুক উই স্ট্যান্ড উইথ সোনাম ওয়াংচুক ইনকলাব জিন্দাবাদ ধর্মেন্দ্র প্রধান মাস্ট রিজাইন ধর্মেন্দ্র প্রধান মাস্ট রিজাইন আজি দায়বদ্ধতাটো কাৰ যে শিক্ষা বিভাগত পেপাৰ লিক হৈছে 20 জন ছাত্ৰই আত্মহত্যা কৰিছে 20টাকৈ পৰিয়াল তছনছ হৈ গৈছে তাৰ দায়িত্বটো কিয় শিক্ষামন্ত্ৰীয়ে নলব কিয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ নকৰিব আৰু সোণম ৱাংচুকে তেওঁৰ ল'ৰা ছোৱালী জাতিমুক্তিৰ কাৰণে কৰা নাই ভাৰতৰ ল'ৰা ছোৱালীৰ কাৰণে মানে তেওঁ এই অনশনটো আৰম্ভ কৰিছে আৰু এতিয়ালৈকে সংকটজনক অৱস্থা হৈছে আমি অত্যন্ত উদ্বিগ্ন সকলো ভাৰতীয় নাগৰিকে উদ্বিগ্ন মাত্ৰ চৰকাৰজন নিৰ্লিপ্ত চৰকাৰখন নিৰ্লিপ্ত গতিকে আমি অনুৰোধ জনাইছো এতিয়াও সময় উকলি যোৱা নাই চকু কাণ খুলক আৰু তেনেকুৱা এজন ব্যক্তিক যদি আমি হেৰুৱাবলগীয়া হয় বিশ্ব সম্প্ৰদায়ৰ ভাৰতবৰ্ষৰ মানে যেটো ভাৱমূৰ্তি হেতু মাটি হৈ পৰিব শিক্ষামন্ত্ৰী পদত্যাগৰ দাবী কৰাটোৱে আচলতে ভুল তেওঁ আচলতে নিজেই পদত্যাগ কৰিব লাগে তেওঁ নিজেই বুজি তেওঁলোকৰ দিনত আৰু এই চৰকাৰখনৰ দিনত আটাইতকৈ বেছি কুৱেশ্যন পেপাৰ লিক হৈছে এই চৰকাৰখনৰ দিনত যদি কুৱেশ্যন পেপাৰে তেওঁলোকে লিক নোহোৱাকৈ ৰাখিব নোৱাৰে তো কি গেৰাণ্টি আছে যে দেশৰ চিক্ৰেট যিবোৰ তথ্য বিদেশী ৰাষ্ট্ৰই গম পালে আমাৰ কাৰণে বিপদজনক সেইবোৰ যে তেওঁলোকে লিক নোহোৱাকৈ ৰাখিব তাৰ কি গেৰাণ্টি আছে আৰু আজি এয়া সোণম ৱাংচুকে প্ৰতিবাদ কৰিছে বা বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে কথাবিলাক তেনেকুৱা নহয় এয়া টোটেলি তোমাৰ মোৰ আমাৰ সকলোৰে লগত জড়িত প্ৰশ্ন আমাৰ ল'ৰা ছোৱালী কাইলৈ পৰীক্ষাত বহিব সিহঁতৰ কুৱেশ্যন পেপাৰ লিক হ'ল সিহঁতে হতাগ্ৰস্ত হ'ব সিহঁতে ছুইচাইড কৰিব সেই তেনেকুৱা এজন দুৰ্ভগীয়া ছাত্ৰৰ দেউতাক বিজেপিৰ তীব্ৰ সমৰ্থক এজনো হ'ব পাৰে গতিকে কথাবিলাক বিজেপি কংগ্ৰেছ এনেকৈ চোৱাতকৈ আচলতে এইটো তেওঁৰ দাবীটো সোণম ৱাংচুকৰ দাবীটো উচিত নে অনুচিত ভুল নে শুদ্ধ তাকে বিবেচনা কৰাটো উচিত আৰু গণতান্ত্ৰিক দেশ এখনত যদি এটা প্ৰতিবাদক প্ৰতিবাদ এটাক যদি গুৰুত্বই নিদিয়ে তেতিয়াহ'লে এইখন দেশক গণতান্ত্ৰিক দেশ বুলি কোৱাৰ কোনো অৰ্থ নাই গতিকে ডাঙৰ আখৰেৰে লিখি দিব লাগে যে ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ নহয় আপোনাৰ কথাটো শুনিবলৈ ইমান ভাল লাগিল যে সঁচাকৈ যদি হয় সঁচাকৈ যদি এটা নৱজাগৰণ হয় যিটো আজি খুবেই দৰকাৰ কেনেকুৱা ধৰণৰ হ'ব জাষ্ট ভাবকচোন কথাটো কিন্তু আমি বিচাৰোঁ সোণম ৱাংচুক আমাৰ মাজত থাকক তেওঁ আজি আমাৰ মাজৰ পৰা নোহোৱা হৈ যোৱাটো আমি নিবিচাৰোঁ নিশ্চয় হ'ব এটা সময়ত নিশ্চয় হ'ব কিন্তু তেতিয়ালৈকে নহয় যেতিয়ালৈকে আমাৰ নেতাসকলৰ ল'ৰা ছোৱালীয়ে আজি আৰামত তেওঁলোকে শিক্ষা গ্ৰহণ কৰিব পাৰিব ইয়াতে তেওঁলোকে ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনবিলাকত যাব ইনষ্টিটিউটত যাব নহ'লে তেওঁলোকে বিদেশলৈ যাব তেওঁলোকে ভাল শিক্ষা পাই থাকিব যেতিয়ালৈকে তেওঁলোকে এই যিটো তেওঁলোকে যি ব্যৱস্থা কৰিছে সেই ব্যৱস্থাৰ বলি যদি তেওঁলোক নহয় যিদিনালৈকে তেওঁলোক ইয়াৰ বলি নহয় সেইদিনালৈকে কিন্তু তেওঁলোকে এই কামটো তেওঁলোকে শিক্ষা ব্যৱস্থাটোৰ কথা কৈছোঁ সেইটো তেওঁলোকে কেতিয়াও ভাল কৰিবলৈ চেষ্টা নকৰে